নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছো আজিৰ ৭টা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ, সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰিয়া প্ৰকল্পত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি দ্বিতীয় 2025-26 বৰ্ষত উপকৃত হ'ব 3,50,265 গৰাকী ছাত্ৰী। বাল্য বিবাহ ৰোধেই আঁচনিৰ প্ৰধান লক্ষ্য। স্নাতক পৰ্যায়লৈ বিবাহিত ছাত্ৰী এই আঁচনিৰ আওতাৰ বাহিৰত থাকিব। স্নাতকোত্তৰ আৰু বিএড শ্ৰেণীৰ ছাত্ৰীয়ে বিবাহিত হ'লেও এই আঁচনিৰ সুবিধা পাব। মন্ত্ৰী, বিধায়ক, সাংসদ, চৰকাৰী চাকৰিয়াল, পিতৃ মাতৃ কন্যাসকল এই আঁচনিৰ আওতাৰ বাহিৰত থাকিব। একাদশ শ্ৰেণী প্ৰতিগৰাকী ছাত্ৰীৰ বাবে মাহে 1,000 টকা দিয়া হ'ব। স্নাতক পৰ্যায়ত BA, BSc, BCom পাঠ্যক্ৰমৰ প্ৰতিগৰাকী ছাত্ৰীৰ বাবে মাহে 1,250 টকাকৈ দিয়া হ'ব। MA, MSc, MCom পাঠ্যক্ৰমৰ প্ৰতিগৰাকী ছাত্ৰীৰ বাবে মাহে 2,500 টকা দিয়া হ'ব। এই আঁচনিয়ে কেৱল চৰকাৰী শিক্ষানুষ্ঠান ছাত্ৰীসকলহে সামৰি লয়। ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰীসকল আঁচনিৰ আওতাৰ বাহিৰত থাকিব। এনে কাৰ্যত জড়িত ছাত্ৰীৰ পৰা আঁচনিৰ ধন উভতাই লোৱাৰ ব্যৱস্থা আছে। স্কুটি পোৱা ছাত্ৰীয়ে নাপায় নিযুত মইনাৰ আঁচনিৰ ধন। নিযুত মইনা আঁচনিৰ লগত সংযুক্ত কৰা হৈছে পূৰ্বৰ মবিলিটি গ্ৰাণ্ট আঁচনি। সম্পূৰ্ণ শুদ্ধ তথ্যৰে প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব। পৰ্টেলৰ জৰিয়তে বিদ্যালয়সমূহৰ মুৰব্বীৰ দ্বাৰা নিৰীক্ষণ আৰু আপলোড কৰা হ'ব। 2025-26 বৰ্ষত 35খন জিলাত মুঠ হিতাধিকাৰীৰ সংখ্যা 3,50,265 গৰাকী। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীৰ সংখ্যা 1,58,537 গৰাকী। উচ্চতৰ মাধ্যমিক শাখাত ছাত্ৰীৰ সংখ্যা 1,90,894 জন। এই মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। লাচিত থানাৰ কৰ্মকাণ্ডক লৈ অসন্তুষ্ট হৈছে মুখ্যমন্ত্ৰী। বীৰ লাচিত সেনাৰ কাৰ্যত ক্ষুব্ধ মুখ্যমন্ত্ৰী। প্ৰয়োজন হলে লাচিত থানাক নিষিদ্ধ কৰিব চৰকাৰে। আলফাৰ দৰে লাচিত থানাকো নিষিদ্ধ কৰিব লগা হ'ব পাৰে। তেওঁলোকৰ কাৰ্যকলাপ আমি কঠোৰভাৱে লক্ষ্য কৰি আহিছো। আৰক্ষীক কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে। অসমৰ আই মাতৃক অপমানসূচক মন্তব্য লাচিত থানাৰ। অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ কোৱাটো আমি মানি ল'ব নোৱাৰো। নাম নোলোৱাকৈ বিকাশ অসমক সকিয়নি মুখ্যমন্ত্ৰী। বীৰ লাচিত সেনাৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ। ব্যৱসায়িক মাৰপিট কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। বীৰ লাচিত সেনাৰ কাৰ্যত ক্ষুব্ধ অসমৰ মুখ্যমন্ত্ৰী। প্ৰয়োজন হলে লাচিত থানাক নিষিদ্ধ কৰিব চৰকাৰে। আলফাৰ দৰে লাচিত থানাকো নিষিদ্ধ কৰিব লগা হ'ব পাৰে অসমত। তেওঁলোকৰ কাৰ্যকলাপ আমি কঠোৰভাৱে লক্ষ্য কৰি আহিছো। আৰক্ষীক কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছো। গ্ৰেপ্তাৰ হোৱা 5জন বীৰ লাচিত সেনাৰ সদস্য। দমে দমে উদ্ধাৰ বিকাশ অসমৰ চহী থকা ধন দাবী পত্ৰ। বীৰ লাচিত থানা গুৱাহাটীৰ শিক্ষা সচিব বিৰাট বল্লভক গ্ৰেপ্তাৰ কৰা হৈছে। 2024 চনত ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বিশ্বজিৎ দলে। গ্ৰেপ্তাৰ হোৱা আন 2জন মাটিৰ দালাল। অপহৰণৰ ঘটনাৰে জড়িত 8জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা 5জন বীৰ লাচিত থানাৰ সদস্য। বন্ধুসকল, আপোনালোকে ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুৰুষে দ্বিতীয় বিয়া কৰিলে 7 বছৰ জেল। অসমত আৰু নচলিব বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি। পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰালেই যাব লাগিব জেললৈ। যি ধৰ্মৰে নহয় কিয় 7 বছৰ পৰ্যন্ত জেল হ'ব লাগিব। তাৰ বিকল্প আৰু একোৱেই হ'ব নোৱাৰে। ধৰ্মই অনুমতি দিলেও কৰাব নোৱাৰিব বহু বিবাহ। বহু বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। বিবাহক লৈ বিধানসভাত আইন আনি আছে চৰকাৰে। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ জেল হ'ব পাৰে। এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধেয়ক। বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। বুলডোজাৰ চলোৱাক লৈ ডাঙৰ মন্তব্য দেশৰ মুখ্য ন্যায়াধীশৰ। ভাৰতত আইনৰ শাসন চলিব, বুলডোজাৰৰ নহয়। আইনৰ শাসনত বুলডোজাৰৰ কোনো স্থান নাই। চৰকাৰে একেলগে ন্যায়াধীশ আৰু জাল্লাত হ'ব নোৱাৰে। বুলডোজাৰ শাসনে সংবিধানৰ 21 নং অনুচ্ছেদ উলংঘা কৰে। বুলডোজাৰ জাষ্টিক লৈ মুখ্য ন্যায়াধীশ BR গাভাইৰ মন্তব্য। বুলডোজাৰ চলোৱাক লৈ ডাঙৰ মন্তব্য দেশৰ মুখ্য ন্যায়াধীশৰ।